আৰক্ষীৰ বীৰাংগনাসকল বীৰসকল অফিচাৰসকল মই আপোনালোকক এটাই অনুৰোধ কৰিম মই এনে এটা অসম আৰক্ষী বিচাৰিছো যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে তেওঁলোকক মৰমেৰে তেওঁলোকৰ চমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে আৰক্ষীৰ বীৰাংগনাসকল বীৰসকল অফিচাৰসকল মই আপোনালোকক এটাই অনুৰোধ কৰিম মই এনে এটা অসম আৰক্ষী বিচাৰিছো যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে তেওঁলোকক মৰমেৰে তেওঁলোকৰ চমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে আৰক্ষীৰ বীৰাংগনাসকল বীৰসকল অফিচাৰসকল মই আপোনালোকক এটাই অনুৰোধ কৰিম মই এনে এটা অসম আৰক্ষী বিচাৰিছো যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে তেওঁলোকক মৰমেৰে তেওঁলোকৰ চমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে